নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল। ছাত্ৰ ছাত্ৰীসকল, আজি আমি অষ্টম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ অনুশীলনী 4 পদাৰ্থ, ধাতু আৰু অধাতু ইয়াৰ প্ৰশ্নৰ উত্তৰকেইটা আলোচনা কৰিবলৈ গৈ আছোঁ। তো ব'লা আমি আৰম্ভ কৰোঁ। 1 নম্বৰ কৈছে, তলৰ কোনবোৰ পিটি পাতল আকাৰলৈ নিব পাৰি? ক জিংক, খ ফসফৰাছ, গ গন্ধক, ঘ অক্সিজেন। উত্তৰটো হ'ব জিংক। 2 নম্বৰ কৈছে, তলত দিয়া কোনটো উক্তি শুদ্ধ? সকলো ধাতু নমনীয়। খ কৈছে সকলো অধাতু নমনীয়। গ সাধাৰণতে ধাতুসমূহ নমনীয়। ঘ কৈছে কিছুমান অধাতু নমনীয়। উত্তৰটো হ'ব সাধাৰণতে ধাতুসমূহ নমনীয়, গ। 3 নম্বৰ কৈছে, খালী ঠাই পূৰণ কৰা। উত্তৰ, ফসফৰাছ এবিধ অতি সক্ৰিয় ধাতু। খ কৈছে ধাতুসমূহ তাপ আৰু বিদ্যুতৰ সুপৰিবাহী। গ কৈছে তামলৈ লো অধিক সক্ৰিয়। তামতকৈ লো অধিক সক্ৰিয়, এইটো গ নম্বৰ কৈছে। আৰু ঘ নম্বৰ কৈছে ধাতুসমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন কৰে। 4 নম্বৰ কৈছে উক্তিবোৰ শুদ্ধ আৰু অশুদ্ধ চিহ্নিত কৰা। ক কৈছে সাধাৰণতে অধাতুসমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰে। উত্তৰটো হ'ব অশুদ্ধ। খ কৈছে ছ'ডিয়াম এবিধ বৰ সক্ৰিয় ধাতু। উত্তৰ শুদ্ধ। গ জিংক ছালফেটৰ দ্ৰৱৰ পৰা তামে জিংক অপসাৰিত কৰে। উত্তৰ অশুদ্ধ। ঘ কয়লা টানি তাৰৰ ৰূপ দিব পাৰি। উত্তৰ অশুদ্ধ। 5 নম্বৰ কৈছে তলৰ ধৰ্মসমূহৰ ওপৰত ভিত্তি কৰি ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা। তো ইয়াত চোৱা, চাৰ্টটো চাই লোৱা তোমালোকে। ধৰ্ম, ধাতু আৰু অধাতু। 1 নম্বৰ কৈছে বাহ্যিক ৰূপ, চিকমিকিয়া আৰু অনুজ্জ্বল। 2 নম্বৰ কঠিনতা, কঠিন কোমল। 3 নম্বৰ ঘাত সহনীয়তা। ধাতুক কোবাই পাতৰ আকাৰত গঢ় দিব পাৰি। অধাতুক কোবালে গুৰি হৈ যায়। 4 নম্বৰ নমনীয়তা। ধাতুক টানি তাৰৰ আকাৰ দিব পাৰি। অধাতুক টানি তাৰৰ আকাৰ দিব নোৱাৰি। 5 নম্বৰ তাপ পৰিবাহিতা। ধাতুবোৰ তাপৰ সুপৰিবাহী আৰু অধাতুবোৰ কুপৰিবাহী। 6 নম্বৰ বিদ্যুৎ পৰিবাহিতা। ধাতুবোৰ বিদ্যুতৰ সুপৰিবাহী আৰু অধাতুবোৰ বিদ্যুতৰ কুপৰিবাহী। ধাতুবোৰ চিকমিকিয়াই আৰু অধাতুবোৰ অনুজ্জ্বল। ধাতুবোৰ কঠিন আৰু অধাতুবোৰ কোমল। এতিয়া 6 নম্বৰ কৈছে কাৰণ দৰ্শাব। ক নম্বৰ খাদ্য সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়াম পাত ব্যৱহাৰ কৰা হয়। উত্তৰটো খাদ্য সামগ্ৰীত এলুমিনিয়ামৰ পাত মেৰিয়ালে ই খাদ্যত অক্সিজেন আৰু অন্যান্য বস্তুৰ বিক্ৰিয়া ঘটাত বাধা দিয়ে, যাৰ ফলত খাদ্যবস্তুৰ সোৱাদ আৰু গুণাগুণ অটুট থাকে। ধাতুৰ ঘাত সহনীয়তা গুণৰ বাবেই আমি এলুমিনিয়ামৰ ধাতুৰ পাত তৈয়াৰ কৰিব পাৰিছোঁ। খ নম্বৰ কৈছে কাৰণ দৰ্শাব কৈছে। খ নম্বৰ জুলীয়া পদাৰ্থ তপতাবলৈ ব্যৱহাৰ কৰা নিমজ্জন দণ্ডবোৰ ধাতৱীয় পদাৰ্থৰে নিৰ্মিত। উত্তৰটো হ'ব ধাতুবোৰ হৈছে তাপ আৰু বিদ্যুতৰ সুপৰিবাহী। সেয়েহে জুলীয়া পদাৰ্থত তপাবলৈ ব্যৱহাৰ কৰা নিমজ্জন দণ্ডবোৰ ধাতৱীয় পদাৰ্থৰে নিৰ্মিত। কি পদাৰ্থৰে নিৰ্মিত? ধাতৱীয় পদাৰ্থৰে নিৰ্মিত। গ নম্বৰ কাৰণ দৰ্শাব কৈছে যে তামে জিংকক ইয়াৰ লৱণ দ্ৰৱৰ পৰা অপসাৰিত কৰিব নোৱাৰে। উত্তৰটো হ'ব তাম হৈছে জিংকতকৈ কম সক্ৰিয় ধাতু। জিংকক ইয়াৰ লৱণ দ্ৰৱৰ পৰা অপসাৰিত কৰিবলৈ তাতকৈ অধিক সক্ৰিয় ধাতুৰ প্ৰয়োজন হ'ব। সেয়েহে তামে জিংকক তাৰ লৱণ দ্ৰৱৰ পৰা অপসাৰিত কৰিব নোৱাৰে। ঘ নম্বৰ কৈছে ছ'ডিয়াম আৰু পটাছিয়াম কেৰাচিন ডুবাই ৰখা হয়। কাৰণটো হ'ব ছ'ডিয়াম আৰু পটাছিয়াম কেৰাচিন ডুবাই ৰখা হয়। উত্তৰটো হ'ব ছ'ডিয়াম আৰু পটাছিয়াম হৈছে বৰ সক্ৰিয় ধাতু। ইহঁতে অক্সিজেন আৰু পানীৰ সৈতে প্ৰবলভাৱে বিক্ৰিয়া কৰি প্ৰচুৰ পৰিমাণে তাপ উৎপন্ন কৰে। সেইকাৰণে ইহঁতক কেৰাচিনত ডুবাই ৰখা হয়। ছ'ডিয়াম আৰু পটাছিয়ামটো সেইকাৰণে কেৰাচিনত ডুবাই ৰখা হয়। 7 নম্বৰ কৈছে তোমালোকে নেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰ এটাত সংৰক্ষিত কৰি ৰাখিব পাৰিবানে? ব্যাখ্যা কৰা। উত্তৰটো হ'ব নেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰত সংৰক্ষণ কৰিব নোৱাৰি, কাৰণ নেমু টেঙাত থকা এচিডে এলুমিনিয়াম ধাতুৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন কৰিব আৰু আচাৰখিনি নষ্ট হৈ যাব।
8 নম্বৰ স্তম্ভক ইয়াত থকা পদাৰ্থসমূহ স্তম্ভবিধ থকা সিহঁতৰ ব্যৱহাৰৰ লগত মিলাব কৈছে। তো সোণটো কি হ'ব? আ অলংকাৰ, লোটো যন্ত্ৰপাতি, এলুমিনিয়ামটো খাদ্য মেৰুৱা, কাৰ্বনটো ইন্ধন, তামটো বৈদ্যুতিক তার আৰু পাৰাটো থাৰ্মোমিটাৰ। 9 নম্বৰ কি ঘটিব যেতিয়া? শব্দ সমীকৰণ লিখিব কৈছে। তামৰ প্লেটৰ ওপৰত লঘু ছালফিউৰিক এচিড ঢালিলে কি হ'ব? উত্তৰটো হ'ব যেতিয়া তাম বা কপাৰ প্লেটৰ ওপৰত লঘু ছালফিউৰিক এচিড ঢলা হয় তেতিয়া তামে লঘু ছালফিউৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰি কপাৰ ছালফেট উৎপন্ন কৰে আৰু হাইড্ৰজেন গেছ মুক্ত হয়। কপাৰ প্লাছ লঘু ছালফিউৰিক সমান কপাৰ ছালফেট যোগ হাইড্ৰজেন। এইবোৰ হৈছে ৰাসায়নিক সংকেত Cu প্লাছ H2SO4, CuSO4 প্লাছ H2। কপাৰ ছালফেট দ্ৰৱত লুৰ গজাল ৰখা হয়। কপাৰ ছালফেট দ্ৰৱত লুৰ গজাল কিয় ৰখা হয়? কপাৰ ছালফেট CuSO4 দ্ৰৱত যেতিয়া লুৰ গজাল Fe ৰখা হয় তেতিয়া লুৱে কপাৰ ছালফেটৰ পৰা কপাৰক অপসাৰিত কৰে। লু প্লাছ কপাৰ ছালফেট ফেৰাছ ছালফেট প্লাছ কপাৰ, Fe প্লাছ CuSO4, FeSO4 প্লাছ Cu। 10 নম্বৰ কৈছে সলনিয়ে এটুকুৰা জ্বলন্ত এঙাৰ লৈ তাৰ পৰা ওলোৱা গেছখিনি পৰীক্ষানলী এটাত সংগ্ৰহ কৰিলে তেওঁ কেনেদৰে গেছটোৰ প্ৰকৃতি জানিব পাৰিব? উত্তৰটো হ'ব পৰীক্ষানলীত সংগ্ৰহ কৰা গেছখিনিত অলপ পানী যোগ কৰিলে দেখা যাব যে পানীখিনিত গেছ দ্ৰৱীভূত হৈছে। এতিয়া দ্ৰৱটো নীলা লিটমাছ কাগজেৰে পৰীক্ষা কৰিলে দেখা যাব যে নীলা লিটমাছ কাগজখনৰ বৰণ ৰঙা হৈছে। ই গেছটোৰ আম্লিক প্ৰকৃতি সূচায়। খ নম্বৰ এই ক্ষেত্ৰত জ্বলন্ত এঙাৰ টুকুৰা পৰা ওলোৱা গেছখিনি হৈছে কাৰ্বন ডাই অক্সাইড গেছ CO2। কাৰ্বন ডাই অক্সাইড গেছৰ ৰাসায়নিক সংকেত CO2। এঙাৰ প্লাছ অক্সিজেন ইকুৱেল কাৰ্বন ডাই অক্সাইড, C প্লাছ O2 ইকুৱেল CO2। CO2 মানে কাৰ্বন ডাই অক্সাইড গেছ। 11 নম্বৰ প্ৰশ্ন এদিনাখন ৰীতাই মাকৰ লগত গহনাৰ দোকানলৈ গৈছিল। তেওঁৰ মাকে সোণাৰীজনক এডাল পুৰণি সোণৰ গহনা পালিচ কৰিব দিলে। পাছদিনা তেওঁলোকে যেতিয়া গহনাডাল ঘূৰাই আনে তেতিয়া তেওঁলোকে দেখিলে যে গহনাডালৰ ওজন সামান্য কমিছে। ওজন কমাৰ বাবে তেওঁলোকে যুক্তি সহকাৰে এটা কাৰণ দেখুৱাব পাৰিবানে? উত্তৰটো হ'ব যেতিয়া গহনা পালিচ কৰিবলৈ দিয়া হয় তেতিয়া সোণাৰীসকলে গহনাবিধ একুৱাৰেজিয়া নামৰ এবিধ দ্ৰৱত ডুবাই ৰাখে, যাৰ ফলত সোণৰ গহনাবিধৰ বহিতৰফটো একুৱাৰেজিয়াত দ্ৰৱীভূত হয় আৰু গহনাবিধৰ ওজন সামান্য হ্ৰাস পায়। একুৱাৰেজিয়া নাইট্ৰিক এচিড NHNO3, নাইট্ৰিক এচিডৰ ফুল ফৰ্মটো কি? NHNO3 আৰু হাইড্ৰক্লৰিক এচিড HCl 1:3 অনুপাতত মিহলাই তৈয়াৰ কৰা দ্ৰৱবিধক একুৱাৰেজিয়া বোলা হয়। হীৰকজ্যোতি মহন্ত মৰিগাঁও তেখেতে এইটো লিখিছিল। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে প্ৰশ্ন উত্তৰকেইটা লিখিবা আৰু পৰীক্ষাত এইবোৰ আহিব, তোমালোকে এইবোৰ শিকিবা। তো ছাত্ৰ ছাত্ৰীসকল মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰিবা। বহুত বহুত ধন্যবাদ।